আজি আমি নৱম শ্ৰেণী গতি পাঠৰ বিষয়ে আলোচনা কৰি আছো। এইটো খণ্ডত আমি কিছে লৈখিক পদ্ধতিৰে গতি সমীকৰণ পিছৰ ক্লাছত আমি কি হৈছিলো অৱস্থান সময় সম্পৰ্কৰ সমীকৰণৰ বিষয়ে চাইছিলো, যিটো আমাৰ কি আছিলে s equal ut plus half of at square। এতিয়ালৈকে আমি কিছে দুটা সমীকৰণ চোৱা হ'ল। যদি ভিডিঅ' যদি চোৱা নাই তেন্তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাবা বুলি আশা কৰিছো, কাৰণ ইটোৰ লগত ইটোৰ কিছু সম্পৰ্ক আছে ভিডিঅ'বোৰ। গতিকে আগৰ যদি ভিডিঅ' কেইটা চোৱা নাই সেই ভিডিঅ' কেইটা চাই ল'বা। গতিকে আমাৰ এইটো আমি প্ৰমাণ কৰি দেখুওৱা হ'ল। এতিয়া আমি পিছৰ যিটো সম্পৰ্কৰ যিটো আমি অৱস্থান যিটো সময় সম্পৰ্ক আছিলে এইটো, এতিয়া আমি অৱস্থান বেগ সম্পৰ্কৰ সমীকৰণৰ বিষয়ে চাম, যিটো আমাৰ গতি তৃতীয়টো সমীকৰণ। ইয়াৰ বাবেও আমি বেগ সময় এডাল লেখ ল'ব লাগিব, যিটো আমি আগৰ দুটা ভিতৰত পাই আহিছো। ইয়াতো আমি এডাল বেগ সময় লেখ লৈছো, য'ত কিছে বস্তুটোৱে এ বিন্দুত প্ৰাৰম্ভিক বেগ u, that means u not equal to 0, মানে u মান আমি 0 লোৱা নাই, এ বিন্দুৰ পৰা গৈছে আৰু এ বিন্দুৰ পৰা বি বিন্দুত উপনীত হওঁতে টি সময়ৰ অন্তৰালত ইয়াৰ বেগ হৈছেগে v। ঠিক আছে, এতিয়া আমি বি বিন্দুৰ পৰা এডাল লম্ব অংকন কৰিলো বেগলৈ এডাল বি ই, আৰু বি বিন্দুৰ পৰা সময় অক্ষলৈ এডাল লম্ব অংকন কৰা হ'ল বি চি, আৰু অ চি সমান্তৰালকৈ আৰু আন্ধাৰ ৰেখা অংকন কৰা হ'ল এ ডি। ঠিক আছে, এতিয়া আমি কিছে যিখিনি কথা মই আগৰ ভিডিঅ'ত লিখাইছিলো সেই একেখিনি কথাই লিখিব লাগিব। গতিকে আমি আজি লিখিব পাৰো বস্তু এটা ধৰা হ'ল বস্তু এটা এ বিন্দুত প্ৰাৰম্ভিক বেগ u আৰু t সময়ৰ পিছত ইয়াৰ বেগ v হ'ল। ইয়াৰ বেগ কি হ'ল? v হ'ল। বেগ সুষম ভাৱে কিছে একেখিনি কথাই লিখিব লাগিব, তিনিটাৰ ভিতৰতে একেখিনি কথাই। সুষম ভাৱে এ হাৰত পৰিৱৰ্তিত হৈ s দূৰত্ব অতিক্ৰম কৰিছে। আৰু চাওঁ আমি কি কৈছো, বি বিন্দুৰ পৰা বি চি আৰু বি ডি লম্ব অংকন কৰা হ'ল আৰু অ চি সমান্তৰাল এ ডি অংকন কৰা হ'ল। য'ত ইয়াত কিছে অ এ কি আছে আমাৰ প্ৰাৰম্ভিক বেগ, আৰু বি চি হ'ল অন্তিম বেগ, আৰু অ চি হ'ল আমাৰ সময় অন্তৰাল। ইয়াত কি হ'ব এতিয়া অংকন কৰা হ'ল অ এ কিছে প্ৰাৰম্ভিক বেগ, বি চি এ অন্তিম বেগ, আৰু অ চি এ সময় অন্তৰাল টি সূচায়। গতিকে ইয়াৰ অতিক্ৰম কৰা দূৰত্ব কি হ'ব পাই আহিছো, যিটো কিছে
O A B C যিটো কালি সেই কালি অংশই হ'ব অতিক্ৰম কৰা দূৰত্ব গোটেইখিনি স্ক্ৰীনশ্বট লৈ ল'বা নহ'লে লিখি ল'বা ভিডিঅ'টো হেৰি কৰি ৰখাই পিনে আমি নেক্সট চাইছো এতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব এতেকে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব আমি কি প্ৰকাশ কৰিম S S কোনটো হ'ব O A B C কালি O A B C ৰ কালি ঠিক আছে যেহেতু আমি আগৰ যিটো ভিডিঅ'টো কি কৰিছিলো এইটো আমি কিছু আয়ত আৰু ত্ৰিভুজ হিচাপে লৈছিলো কিন্তু এইটো যদি চাও এইটো কি হয় এইডালে OA BC হৈতে সমান্তৰ ৰেখা হৈ আছে গতিকে আমি এইটো কি ল'ব পাৰো এটা ট্ৰেপিজিয়াম হিচাপে ল'ব পাৰো ঠিক আছে য'ত ট্ৰেপিজিয়াম কাক কয় যাৰ দুৰাল বাহু যদি সমান্তৰাল হয় তাক আমি কিছু ট্ৰেপিজিয়াম বুলি কওঁ আৰু ট্ৰেপিজিয়ামৰ যিটো আমাৰ কালি সূত্ৰটো কি আছিলে যিটো আমাৰ হাফ ইনটু মানে সমান্তৰাল ৰেখাডালৰ উচ্চতা ইনটু কি আছিলে আমাৰ সমান্তৰাল ৰেখাডালৰ যোগফল মানে এইডাল যেটো আমি কিছু আমি এনেকৈ প্ৰকাশ কৰিব যেটো ট্ৰেপিজিয়ামৰ খালি হাফ ইনটু এটো হল আমাৰ সমান্তৰাল ৰেখাডাল আমি A আৰু এডাল B যদি লওঁ মানে সমান্তৰাল ৰেখাডালৰ দৈৰ্ঘ্যৰ যোগফল আৰু কি হ'ব আৰু ইয়াৰ যেটো উচ্চতা আমি কি ললো ইনটু h এইটো হল আমাৰ ট্ৰেপিজিয়ামৰ যেটো ফৰ্মুলা ট্ৰেপিজিয়ামৰ যেটো কালি ফৰ্মুলা গতিকে আমি এইটো আগৰ ভিডিঅ যেটো কিছে ত্ৰিভুজ আৰু আয়ত হিচাপে ইয়াৰ কালি উলিয়াইছিলো এতিয়া আমি কি কৰিম ইয়াৰ ট্ৰেপিজিয়াম হিচাপে ইয়াৰ কালি উলিয়াম ঠিক আছে তো ট্ৰেপিজিয়াম হিচাপে যদি কালি যদি উলিয়াও তেতিয়া কি আহিব হাফ আহিব ইনটু কি হ'ব সমান্তৰাল ৰেখাডালৰ যোগফল এটো কি হলে OA প্লাস BC ইনটু কি আহিব আমাৰ যেটো উচ্চতা কিমান হ'ব OC যদি আমি ইয়াৰ মানখিনি বহাই পাও যত OA equal U BC equal V আৰু OC equal T বহুৱাই পাও তে আমি পাম S equal half U plus V into T গতিকে আমি এই মানখিনি বহাই দিলে আমি কি পাম S equal half of U plus V into T আকৌ যে আমি বেগৰ প্ৰথম সমীকৰণৰ যদি বেগ সময় যেটো সম্পৰ্ক পাইছিলো সম্পৰ্কৰ পৰা পিছ চাও বেগ সময় সম্পৰ্কৰ সমীকৰণৰ পৰা পাও যেটো বেগ সময় যেটো সমীকৰণ আমি কি পাইছিলো V equal U plus AT V equal কি পাইছিলো U plus AT যদি ইয়াত যদি আমি ইয়াত T মানটো যদি উলিয়াব লগা হয় তেতিয়া আমি ইয়াৰ পৰা কি হ'ব যেহেতু U টো এফাল আছে এফালে লিখিছে মাইনাস আৰু এনে A টো কিছু পূৰণ হৈ থাকিব T লগত আমাক লাগে কিছে T লাগে T equal কি হ'ব V minus U divided by A এটো আমাক কিছে গতি যেটো সমীকৰণ তাৰ পৰা আমি পাইছো গতিকে ইয়াৰ মান T মান কি পালো V minus U divided by A এই মান যদি আমি ইয়াত বহাই দিও এটো সমীকৰণ দিলো 1 গতিকে T মান প্ৰথম সমীকৰণত বহাই পাও বা সমীকৰণ 1 আৰু 2 পৰা পাও বুলি লিখিছো সমীকৰণ 1 আৰু 2 ৰ পৰা পাও S equal এটো আছে আমাৰ যেটো কি আছে half of U plus V into যেটো আমি T মানটো কি বহাই দিম T ঠাইত V minus U divided by কি বহাই দিম A বহাই দিম যেটো আমি ইয়াৰ যেটো বেগ সময় সম্পৰ্কৰ সমীকৰণৰ পৰা পাইছো গতিকে আমি কি বহাই দিলো V minus U divided by T ঠিক আছে
এতিয়া s equal half ইয়াত যদি চাওঁ যেহেতু u plus v আৰু ইয়াত কি আছে v minus u যদি আমি ইয়াত যদি এইটো u plus যদি আমি ইয়াত যদি v টো আগত লৈ আমাক কোনো পৰিৱৰ্তন নহয় তাৰ হেতু আমি v plus u কৰিলো একো চেঞ্জ কৰা নাই u ঠাইত v ঠাইত u মানে চেঞ্জ কৰি দিছো কিয় চেঞ্জ কৰিছো এইটো ইয়াৰ সৈতে মিলাবৰ কাৰণে যেহেতু আমি চাওঁ যেহেতু কি হয় a plus b into a minus b ইয়াৰ আমি এটা ফৰ্মুলা পাওঁ যেটো কিছে a square minus b square তো এইটো কৰিবৰ কাৰণে আমি কি কৰিলো এই মানটো অলপ প্লাস মানটো কৰিব পাওঁ আমি কাৰণে কিছে আমি v ঠাইত u লিখিলো u ঠাইত v লিখিছো সো আমি কি লিখিব পাৰিম গতিকে t টো লতে থাকিব t into v square minus u square ঠিক আছে সৰি এটো t নহয় a আছিলে যেটো t মান t ঠাইত বহাইছিলো t ঠাইত কিছে v minus u divided by a হ'ব লাগে ইয়াত কি হ'ব এটো a আহিব সো আমি এটো cos প্ৰডাক্ট কৰিলো তা কি হ'ব twice a s equal v minus u এটো আমাৰ গতি কিছে দ্বিতীয়টো সমীকৰণ ঠিক আছে আমাৰ এই তিনটাই কিছে আমাৰ গতি সমীকৰণ আছিল যদি হে ভিডিওটো বুজাত অলপ অসুবিধা পাইছা তেন্তে কমেন্ট কৰিবা কি বুজি পোৱা নাই তেন্তে পিছৰ ভিডিওত আকৌ বুজাবলৈ চেষ্টা কৰিম যদি হে ভিডিওটো ভাল লাগিছে অলপ লাইক কৰি দিবা পাৰিলে লগৰ কোনবা যি আছে শ্বেয়াৰ কৰিবা তাতে তোমাৰ লগতে আন কিছুমানৰ কিছে মানে পঢ়াৰ সুবিধা হয় সো থ্যাঙ্কস ফৰ ওয়াচিং